এজন বাইদেউ আছে কে মন মাৰি বহি আছে। নমস্কাৰ আপোনাক। নমস্কাৰ। আপুনি ক'ৰ পৰা আহিছে? আচ্ছা, আপোনাৰ গুড নামটো? হয়, মমতা ৰাভা। যি নহওক, আপুনি ধুনীয়া ধুনীয়া এইবিলাক মুগাৰ নেকি? নামটো ক'বচোন আপুনি। আৰু 7,000। পাটৰো আছে চাগে? পাটৰো আছে। পাটৰটো কোনটো দেখাচোন। আৰু যিহেতু দুধনৈত বস্ত্ৰ মেলা হৈ আছে নহয় জানো, 5 তাৰিখৰ পৰাই হৈছে চাগে, 11 তাৰিখ লাগি থাকিব। কি ক'ব, মানুহ আহিব লাগে একচুৱেলি, জনসাধাৰণে হয়তো আপোনালোকে ইমান কষ্ট কৰি মানে এই বকৰ পৰা আহিছে হয়নে নহয়, আৰু কাষ্টমাৰ নহ'লে মনত এটা দুখ লাগে আৰু হয় না। বাইদেউজনে ইমান ধুনীয়া ধুনীয়া কাপোৰ লৈ আহিছে চাওক, পাটৰে আদি কৰি মুগাৰ পাটৰ এনেকৈ, আৰু এয়া পাটৰ হয় না এইটো। আৰু ইয়াৰ চাওক ইমান ধুনীয়া ধুনীয়া কাপোৰ লৈ আছে, বাছেৰি কাষ্টমাৰে নাই নহয় জানো। যিহেতু বস্ত্ৰ মেলাটো দুধনৈতে হৈ আছে, এওঁলোকৰ এটাই প্ৰব্লেম আছে এনেকৈ, আৰু কাষ্টমাৰ নহ'লে কি নকৰিব না, ইমান 11 তাৰিখ লাগি থাকিব লাগিব হয় না নহয়। বেয়া লাগে। জনসাধাৰণক কি ক'ব বিচাৰিব যে আহক হয়নে নহয়? নাই সেইটোৱে আৰু না। তে ভাল লাগিল দে আপোনাক লগ পাই। যি নহওক মন মাৰি নাথাকিব। আৰু ইপিনে এয়া খুৰা এজন আছে, এয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া পাজা লৈ আহিছে, এয়া চলা থলা একদম মানে গামোচা তামোচা এনেকৈ। নমস্কাৰ খুৰা আপোনাক। আপুনি ক'ৰ পৰা আহিছে? বৰমুহৰা। আচ্ছা, বিক্ৰী বাৰ্তা চাগে নাই, মানুহ একদম কম। কেনেকৈ চলি আছে এইকেইদিন, খোৱা লোৱা কেনেকৈ, ফ্ৰী হয় নেকি? ফ্ৰী নহয়, যিহেতু শিপিনীসকলৰ বস্ত্ৰ মেলা যি হয়, আপুনি শিপিনীসকলে অহাৰ কাৰণে আহিব লগা হৈছে হয় নে নহয়? নহ'লেতো এনেই পূজা পাতল বা কোনো এটা ফেষ্টিভেল বিক্ৰী কৰিব পাৰিলেই হয় নে নহয়? সেইটোৱে আৰু দুখ নকৰিব, হ'ব পাৰে যিহেতু উদ্যোগত হৈছেতো আহিবতো লাগিবই, আৰু দুধনৈতে হৈছে যিহেতু। এতিয়া আপুনি জনসাধাৰণক কি ক'ব বিচাৰিব? অলপ উৎসাহ যোগাওক, অলপ যেন তেওঁলোকে আগবাঢ়ি যায় হয়নে নহয়? সেইটোৱে আৰু। আচ্ছা, ঠিক আছে বাৰু। আৰু মই এইপিনে গৈ আছোঁ, দুজনমান বাইদেউৰ লগত কথা পাতিম বা ভণ্টিৰ লগত। মানুহেই নাই যিহেতু এইটো দুধনৈৰ পৰিৱেশ। চাওক আপোনালোকে, এখন দোকানতো মানুহ নাই ক'বলৈ গ'লে। ঠিক আছে, মই দেখাই আছোঁ আপোনালোকক। এইয়া ভণ্টি এইপিনে চাচোন, একো নাই, লাজ কৰিব নালাগে হা। যিহেতু 5 তাৰিখৰ পৰাই যিটো শিপিনীসকলৰ যিটো আমাৰ ৰাভা হাছং স্বাস্থ্য সাহিত্য পৰিষদৰ উদ্যোগত যিহেতু বস্ত্ৰ মেলা হৈছে হয় না নহয়, কি ক'ব বিচাৰিব? যিহেতু মানুহেই নাই দেখিলে হয় না, কি ক'ব বিচাৰিব? আহিব লাগে হয় না। এতিয়া শিপিনীসকলক উৎসাহ দিব লাগে হয় না নহয়? মানুহে বা জনসাধাৰণে এই ধুনীয়া ধুনীয়া এই যে কাপোৰবিলাক দেখিছে আপোনালোকে, তেওঁলোকে বনোৱা হা, তেওঁলোকে আহিলেহে, মানুহে আহিলেহে একচুৱেলি উৎসাহ এটা পাব হয় না নহয়? এইটো স্বাস্থ্য সাহিত্য পৰিষদৰ উদ্যোগত হৈছে হয় না নহয়, ৰাভা হাছং স্বাস্থ্য সাহিত্য পৰিষদৰ উদ্যোগত। আৰু লগতে ইমান সুন্দৰ সুন্দৰ কাপোৰ লৈ আহিছে, ইয়াৰ চাওকচোন আপোনালোকে। বেচেৰি বোলে আজিৰ দিনটোত বোলে মানে এটাও বিক্ৰী নাই হয় না, বুহনি হোৱা নাই এটা। আৰু মোক ল'ব কৈছিলে, কিন্তু মোৰ সেই গামোচা মানে ধেৰ আছেতো, সেইটোৰ কাৰণে আৰু আহিম দেচোন, যিহেতু 11 তাৰিখ লাগি আছে। আৰু ভণ্টি কিবা ক'বা? ইপিনে চাচোন, কি লাজ লাগে, ইপিনে চাচোন। শিপিনীসকল যিহেতু বস্ত্ৰ মেলাখন তেওঁলোকৰ কাৰণে পাতিছে কাৰণেহে আপোনালোকেও আহিব লগা হৈছে হয় নে নহয়? এইটো কথা, নহ'লেতো পূজা পাতলে হওক, ডাঙৰ ফেষ্টিভেল হওক, কিবা তেনেকৈ কিবা হওক যাব পাৰিলে হয় না। যে যি নহওক দে, ভাল লাগিল দেই দেখা পাই, আৰু এনেকৈ লাগি থাকক। শুভেচ্ছা থাকিল আৰু অনাগত দিনত এনেকৈ আগবাঢ়ি যোৱা, সেইটোৰ কাৰণে শুভেচ্ছা থাকিল। ঠিক আছে।